দহালে মাত্ৰ আৰু 3 দিন বাকী। ৰাইজ আহি ধুনীয়াকৈ দহা ঘৰত কাম বন কৰিছেহি, চাফ চিকুণ কৰাই চাফ চিকুণ কৰিছে, ৰভা বনাইছে, যোনে যি পাৰে আৰু সকলোৱে নিজৰ ভাগে সহায় কৰিছে। আৰু আমাৰো এটা দায়িত্ব আছে, দহা ঘৰলৈ টিংপাত আনিবলৈ যাম। আগতে মাথাতে টিংপাত দাঙি নি ইঘৰ পৰা সিঘৰলৈ, ঠেলা চেলা সেইবিলাক অলপ কম আছিলে যে, এতিয়া বাৰু ঠেলাখন হৈছে, অলপ দিন হ'লেও লকো হ'ব। অৱশ্যে আগতে ভালেই লাগিছিলে দেই, আগফালে এটা পাছফালে এটা, এইখিনি টিং মূৰতে লৈ তিলকৈ ইঘৰ পৰা সিঘৰলৈ। গাঁৱৰ ৰাজহুৱা যিখিনি টিংপাত আমাৰ চুকটোত এই ঘৰতে জমা থৈ দিয়া হৈছে, এতিয়া এপাত লৈ যাব লাগিব। তাৰমানে আমি 3 মহাপুৰুষ খাই আহিছোঁ, টিংপাতখিনি লৈ যাম বুলি। খুড়ো কেইখনি আছেগৈ টিংপাত? কেইখনি আছেগৈ টিংপাত? কেইখনি আছেগৈ সেই দেখাখিনি? 6-7খনি 8খনি 9খনিমান হ'ব। ঘটো কেনে হৈছিলে? ঘটো হয় নহয়? অঁ গদ গদ হেনো তাৰ নাম। উঠাই লওঁ 10খনিমান হ'বগৈ। এইবিলাক হৈছে গাঁওখনৰ সম্পত্তি দেই, ৰাজহুৱা বস্তু, প্ৰত্যেককে প্ৰয়োজন আছে। মানে চবৰে দান বৰঙণিৰ পৰা এইবিলাক তুলি গাঁওখনত মানে ষ্টক কৰি থৈছে, বিপদৰ সময়ত যাতে কৰিব পাৰে। মানুহ থাকিব জানো ন? আকৌ কোনে আগত পায়গৈ দেই কৈছে। আমি কেইটাই আগত পাংগে না তই আগত পাওঁগে? মান মৰ্যাদা যে ৰাখিছ দেই দেখে তই। প্ৰকৃততে এইখনহে ঠেলা, যিমান দেখিছোঁ মই চব টনা দেখিছোঁ, এইখনহে ঠেলা। আও নেপালীখিনি পাই শিকিলি পাই। এতিয়া যোৱা দেখিছিলোঁ হে। এইফালে এয়া দহা ঘৰলৈ টিৰবল পুতি আছে, ভাবিব লাগে নেকি? এয়া হৈছে আমাৰ বুঢ়া টাইগাৰ মানুহটো অকণমান ধেমেলীয়া, ধুনীয়াকৈ নাতিবিলাকৰ লগত ধেমালি কৰি থাকে। যেতিয়া মাংসখিনি সিজিব তেতিয়া ঠাইখিনি দিবি, তাৰপৰা নমাই দিবি। মই গৈ আছোঁ। হ'ব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু পাছৰ পৰ্যায়ৰ ভিডিঅ'খিনি পাছৰ ভিডিঅ'ত পাই থাকিব।